হয় স্যার, এফালে গণতন্ত্রের বৃহৎ উৎসৱ বিধানসভাৰ নিৰ্বাচন আৰু আনফালে হৈছে অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহু আৰু প্ৰস্তুতি ইতিমধ্যে চলিছে আৰু গহপুৰৰ যি ধেনুধৰাৰ শংকৰ বাদ্যকৰ ব্যস্ত হৈ পৰিছে ঢোল প্ৰস্তুতত আৰু সেই পৰিৱেশটো আমি দেখুৱাব বিচাৰিছোঁ। যিহেতু বিহু আহিছে, ঢুলীয়াসকল ইতিমধ্যে সাজু হৈছে বিহুৰ বাবে আৰু নিজৰ পচন্দৰ এতিয়া ঢোলটো আচলতে সুন্দৰকৈ তৈয়াৰ কৰিবৰ বাবে এই যি বাদ্যকৰজনৰ বিপণীত আহি ভিৰ কৰিছে। মোৰ সতীৰ্থ কেমেৰাত কৌশিক আছে, পৰিৱেশ দেখুৱাব। ইতিমধ্যে ঢোল প্ৰস্তুতত ব্যস্ত হৈ পৰিছে বাদ্যকৰসকল। সুন্দৰকৈ ঢোলসমূহ চাৱনি অথবা নতুন ঢোল প্ৰস্তুত তেওঁলোকে কৰিছে আৰু বিহু আহিছে বুলি সকলো সাজু হৈছে বিহুৰ বাবে। সেই পৰিৱেশটো এই মুহূৰ্তত মই দেখুৱাইছোঁ। মোৰ সৈতে শংকৰ বাদ্যকৰ আছে, অকণমান কথা পাতিম। আপোনাৰ ওচৰলৈ আহিছোঁ, বিহু আহি আছে, এফালে নিৰ্বাচনৰ ৰাইজৰ ব্যস্ততা, আনফালে বিহু বুলি কিন্তু অসমীয়া সাজু হৈছে, ঢুলীয়াসকল সাজু হৈছে, ঢোল ক্ৰয় কৰিবৰ বাবে আহিছে, নতুন ঢোলৰ চাৱনিৰ বাবে আহিছে। পৰিৱেশ কেনেকুৱা হৈ আছে? বৰ্তমানটো কম আছে অলপ, নিৰ্বাচন গ'লেহে গম পাম কেনেকুৱা হয়। এতিয়া দিনে নিশাই ব্যস্ত নিশ্চয়? ব্যস্ত আছোঁ, আগতকৈ অলপ কম এইবাৰ। নিৰ্বাচনৰ কাৰণে কিছু ব্যস্ততা কমিছে? নিৰ্বাচন পাছ হ'লে বেছি হ'ব পাৰে বাৰু, অলপ কমি হ'লেও আছে, নথকা নহয় বাৰু, চলি আছে। নতুন ঢোলৰ অৰ্ডাৰ কিমান আহিছে? নতুন গ'ল বাৰু, নতুন সংখ্যাটো গ'ল বৰ্তমান। কিমান দিছে? 50খন গ'ল। কেনেকুৱা দাম বাঢ়িছে নেকি? 500 বাঢ়িছে। কিমান বাঢ়িছে? 500 টকা। 500 টকা। 8.5 8 দিব বাৰু লাভ। সৰুৰ পৰা ডাঙৰলৈকে চব আছে। সৰু আপোনাৰ 700 পৰা 1200, 1500, 3000 কিমান? 200 টকা আছে। ডাঙৰ ৰোলটো কোৱা নিশ্চয়। ডাঙৰ ৰোল কিমান দামলৈকে আছে? ভাল 9000 পৰিব। আৰু চাউনিও কথা আছে? চাউনি কথা 3মহীয়া চাউনি কেনেকুৱা, কিমান দাম? 3200 টকা। 3200 টকা। আৰু এইটো নৰ্মেল? 2500, 2600। আজিকালি ভালেই লয় মানুহ ক'ব গ'লে, মোৰতো যিমান ভাল মানুহ আহিব চাউনি কৰিবলৈ। ঢুলীয়াসকল আহিছে, ঢুলীয়াসকল আহিছে নিজৰ পচন্দৰ আচলতে ঢোলটো বিচাৰি আহিছে আৰু ঢুলীয়া কেইজনমান সৰু যুৱক আছে, মই কথা পাতিম। তোমালোকৰ ওচৰলৈ আহিছোঁ, বিহু আহি আছে, গতিকে সকলো নিৰ্বাচনত ব্যস্ততা, কিন্তু অসমীয়া বিহুটি পালন কৰিব। বিহু আহিছে, তোমালোকৰ ঢোলটো নিবৰ বাবে আহিলা, কি ক'বা? মই কি ক'ম মানে আৰু এতিয়া ঢোল চাব আহিলা নে? ছাৰ, মই ঢোলটো চোৱাব আহিছিলোঁ, এতিয়া আজি লৈ যাওঁ। হুঁচৰি গোৱা হ'ব, বিহু কৰ্মশালা হ'ব। সেয়াই আৰু কৰ্মশালা ক'ত হ'ব? আমাৰ তাতে বালিজান কটকী চুকৰ ৰংগমঞ্চত বিহু কৰ্মশালা হ'ব। হয়। এয়া ঢোলটো চাৱনি কৰিবলৈ আহিছিলে? হয়। কেনেকুৱা পাইছে? চাৱনি ভাল হৈছে? ভালে আছে। আৰু কি কাঠৰ খোলাটো বেছিকৈ বিচাৰি থাকে? কঁঠাল কাঠৰ কঁঠাল কাঠৰ ভাল হয় বুলি কয়। হয়। কঁঠাল কাঠৰ খোলাটো আচলতে যি শব্দ সেয়া ভাল হয় বুলি কয়, আৰু তাৰ বাবে কঁঠাল কাঠৰ খোলাটো বিচাৰে। ইয়াতে আচলতে গহপুৰৰ শংকৰ বাদ্যকৰ বুলি ক'লে বিখ্যাত, আৰু গহপুৰৰ বিভিন্ন প্ৰান্তৰ ঢুলীয়াসকলে ইয়ালৈ আহে, নিজৰ পচন্দৰ ঢোলটো বিচাৰি ইয়ালৈ আহে। আৰু সৰুৰ পৰা ডাঙৰলৈ এই মুহূৰ্তত মই দেখুৱাইছোঁ ঢোলসমূহ প্ৰস্তুত কৰি ৰাখিছে। যিহেতু বিহু আহিছে, আৰু বিহু অহাৰ লগে লগে ব্যস্ততা বৃদ্ধি পাইছে, চৌদিশে শুনিবলৈ পোৱা গৈছে ঢোলৰ গুমগুমনি। ঠিক সেইদৰে তাঁতৰ শালত শিপিনী হ'বলৈ ব্যস্ত হৈ পৰিছে বিহুৱান বোৱাত। বাদ্যসকলেও এনেধৰণে ঢোল প্ৰস্তুতত ব্যস্ত হৈ পৰিছে। এই যি ছবিখন এই মুহূৰ্তত মই সেই ছবিখন দেখুৱাইছোঁ, ব্যস্ততা বৃদ্ধি পাইছে। আৰু এনেধৰণে এতিয়া যিহেতু নিৰ্বাচনৰ লগতে অসমীয়া বাপতি সাহোন বিহুটোৰ বাবেও কিন্তু এই মুহূৰ্তত ঢুলীয়াসকল ব্যস্ত হৈ পৰিছে। নহয়, বাদ্যকৰসকলৰ যি ব্যস্ততাৰ ছবিখন মই এই মুহূৰ্তত দেখুৱাইছোঁ।